পায়াত্যজে কমন পামরে একুকালে মনুষ্যে মি তুরনেরাই ভাত তথাপি নভজি মরে করিয়া ঘাত কৃষ্ণ তো হেৱাতে মাত্ৰ গো সৈ মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয় কৃষ্ণ এতিয়া ইয়ালৈকে কি ক'লে আমি আলোচনা কৰিম যে আপুনি এই কথাখিনিৰ দ্বাৰা ভাগৱতৰ যোগেদি নিজক নাৰদ ৰূপী বৈষ্ণৱৰ লগত তুলনা কৰক ইয়াতে কৈছে বাৰে বাৰে নাৰদক পথান্ত মাধৱে আপোনাক যদি ভগৱন্তই লগ পায় আৰু ভগৱন্তই যদি কয় তুমি মোৰ ওচৰৰ পৰা যোৱাগে আপোনাৰো যাবলৈ মন নাযাব কিন্তু আমাক তুলনা কৰিবলৈ কৈছে নাৰদে ভগৱন্তৰ লগতে একেলগে আছে নাৰদে ভগৱন্তৰ লগত থকাৰ পিছতো ভগৱন্তই নাৰদক কৈছে হেৰা নাৰদ তুমি এবাৰ বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা লৈ আহা কিন্তু কৃষ্ণৰ আজ্ঞা পায়ো নাৰদে যাবলৈ মন কৰা নাই আপোনাৰ আমাৰ নাৰদ আৰু আপোনাৰ আমাৰ মাজৰ পাৰ্থক্যটো কি জানে নাৰদক কৃষ্ণই পঠিওৱাৰ পিছতো নাৰদৰ কৃষ্ণৰ ওচৰৰ পৰা যাবলৈ মন নাই কিন্তু আমাক নামলে পাঠলে এবাৰ দুবাৰ তিনিবাৰ নিমন্ত্ৰণ দিয়াৰ পিছতো আমাৰ আকৌ কৃষ্ণৰ ওচৰলৈ যাবলৈ কলিযুগত সময় নাই আমাৰ সব আছে খাবলৈ ভাত আছে পিন্ধিবলৈ কাপোৰ আছে থাকিবলৈ ঘৰ আছে নাই কি বোলে ভকতৰ মাধ্যমেৰে নামৰ দ্বাৰা কৃষ্ণৰ ওচৰলৈ মাতি থাকিলেও আমাৰ যাবলৈ সময় নাই আপোনালোকৰ কথা অৱশ্যে কোৱা নাই দেই আমাৰ নিজৰ কথাহে কৈছো ভুলতে ভাবি নলব ইমান ধুনীয়াকে আপোনালোক আহিছে আপোনালোকৰ বিষয়ে তেনেকৈ কৈ আমি নিজকে অপৰাধী সজাব নোৱাৰো মানে কি হয় নামলে পাঠলে নিমন্ত্ৰণ কৰাৰ পিছতো আপুনি আমি নেদেখাকৈ আমাৰ পিঠিৰ ফালে তিনডাল নেচ লাগি থাকে যাৰ কাৰণে আমি নামলে মাতিলেও যাবলৈ মন নকৰো এই তিনডাল নেজৰ নাম হল হেতেন চিলে যদি আৰু 4 নম্বৰ ডালৰ নাম হল কিন্তু এইকেইডাল নেগুৰ আমি নেদেখো কিন্তু আমাৰ লাগি থাকে বোলে দাইটি নামলে মাতিছিলে নে বোলে মাতিছিলে যাব পৰা হেতেন ভালে আছিল বুলি কৈ দিয়ে কিন্তু নোৱাৰো বোলে কেলে বোলে ঘৰত মানুহ কোনো নাই গৰু ছাগলীয়ে শাক পাচলি খাব মই ঘৰ ৰখিব লাগে হেতেনটো তাত লাগি গ'ল তাৰপিছত এজনক সুধিলো বোলো আপোনাক নামলে মাতিছিলে নাই মাতিছিলে যাবতো লাগিছিলে সেই শব্দবিলাক লাগি যায় ছিলে তাৰপিছত আকৌ এজনক সুধিলো আপুনি যাবনে নাযায় নামলে মাতিছেনে তেওঁ আকৌ কিন্তুটো লগাই দিয়ে যাম বুলি ভাবিছিলো কিন্তু আজি আকৌ বজাৰখন পৰিল নহয় কিন্তু তাৰপিছত আকৌ আৰু এটা বস্তু লাগি যায় যদি বোলে দাইটি আপোনাক নামলে মাতিছিলে নাই পাঠলে মাতিছিলে নাই বোলে মাতিছিলে যোৱাটো যাব পাৰিম যদি মোক দায়িত্ব দিয়ে এই যদিটো তাত লাগি যায় এই কেডাল নেজে আমাক ভকতৰ সংগলে যাবলৈ নিদিয়ে
কিন্তু নাৰদে কৃষ্ণৰ সংগ পায়ো যাবলৈ মন কৰা নাই। গতিকে কৈছে বাৰে বাৰে নাৰদক প্ৰথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণৰ গৌৰৱে। এতিয়া গৌৰৱটো চাব, আমি কিহক লৈ গৌৰৱ কৰো? স্বামীয়ে গৌৰৱ কৰে ভাৰ্যাক লৈ। যদি কেনেবাকে গোগামুখৰ অঞ্চলৰ ভিতৰতে ধুনীয়া, কোনোবাই নুসুধিলেও কব মই অকলে অহা নাই নহয়, সৌ আইগৰাকীকো লৈ আহিছো, আঙুলিৰে দেখুৱাই দিব। আমি গৌৰৱ কৰো পুত্ৰক লৈ। বোলে বাপ আপোনাৰ ল'ৰা ছোৱালী কেইটা? বোলে দুটা। ক'ত পঢ়ি আছে? বোলে এটা গুৱাহাটী, এটা ডিব্ৰুগড়। একে জয় জয় মই ৰিজাল্ট বোলে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট। সেই ল'ৰা দুটাৰ ভিতৰত এটাই যদি কেনেবাকে মটৰচাইকেল লৈ গৈ পেলাই কৰবাত চেলেকা এটা মাৰি দিলে, তেতিয়া যদি সোধে বোলে বাপ আপোনাৰ ল'ৰাটোৰ সিদিনা ঘটনা এটা শুনিছিলো, বোলে কি ক'বা? তেৰাই কৰিলে। সেই সময়ত আকৌ তেৰালে আঙুলি ঠেলি দিলো। কিন্তু যেতিয়া ভাল সুনাম অৰ্জন কৰি থাকিব, তেতিয়া আকৌ মোৰ ল'ৰা। গৌৰৱ। আজি ভাগৱতে কৈছে হেৰা পুত্ৰ ভাৰ্যা ধনজনক লৈ গৌৰৱ নকৰিবা, গৌৰৱ কৰা কৃষ্ণৰ সেৱাক লৈ। কিন্তু বহুতে কৃষ্ণ সেৱাক লৈ গৌৰৱ কৰিবলৈ পাহৰি গ'ল। আমাৰ বহু সমাজত দেখিবলৈ পোৱা যায়। আপোনালোকৰ ফালে সেইটো নাই, মই অন্য ফালৰ কথা কৈছো। সেৱা পাতে, সকাম পাতে, অনুষ্ঠান পাতে, ভকতকো নিমন্ত্ৰণ কৰে। ভকত আহি ধুনীয়াকে বহি শৰাই পাতে, গুৰু আসন পাতে। সেৱকীক এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ চিঞৰিব লাগে, বোলে সেৱকীও সেৱা কৰিবৰ হ'ল। কেইজনমান ওলাই আহে, আকৌ মূলজনে কয় মই পিছত কৰিলে নহবনে? গতিকে সেৱাকণ কৰিবলৈও আমাৰ সময় নাথাকে। কিন্তু আজি ভাগৱতে দেখুৱাই দিলে যে গৌৰৱ কৰা কৃষ্ণ সেৱাক লৈ মুক্তি মৰাৰ পিছত পাম বুলি নাভাবিবা। নাৰদ কি জীৱন্তে মুকুটতে জানিবা সাক্ষাৎ। আমি মৰা মানে মুক্তি বুলি ভাবো। সেইকাৰণে কোনোবা দাইটি, কোনোবা বৰদেউতা যদি বিচনাত পৰি মৃত্যুৰ ক্ষণ গণি আছে, এদিন গাহ গজেন্দ্ৰ, এদিন অজামিল উপাখ্যান পঢ়ি শেষ কৰি দিওঁ বোলে জীৱ নাযায়হে নাযায়। জীৱটো কেলে যাব? তেওঁ সুস্থ অৱস্থাত নামঘৰলৈ কেইবাৰ গৈছিল, সেইটোহে ডাঙৰ কথা। গতিকে মৰা মনে মুক্তি নহয়, আপুনি জীৱন্ত অৱস্থাত মুক্ত হ'ব পাৰে। নাৰদৰ দৰে আপুনি চিন্তাবিলাক কৰিব লাগিব। কেনেকৈ? হৰিময় দেখে যিটো সমস্ত জগত, জীৱন্তে মুকুট সিটো চিৰকালত। গছ লতিকা তৰু তৃণ কীট পতংগ পশু পক্ষী সকলোকে হৰিময় ভাৱনাৰে অনুভৱ কৰিবলৈ, চাবলৈ যত্ন কৰক। মুক্তিটো অনায়াসে পায়। সেইকাৰণে কৈছে মুক্তি বিচাৰিব নালাগে, মুকুতি সুখকো কৰি ভকতি খেবৰ। মুক্তি সুখৰ কাৰণে ভক্তি কৰাৰ প্ৰয়োজন নাই। নিস্বাৰ্থভাৱে ভক্তি কৰি যাওক। কৰ্ম কৰিবা কিন্তু আশা নকৰিবা। আশাক পিঠি দি আপুনি যদি ভক্তি কৰে, ভগৱন্তই মুক্তিটো আপোনাক এনেই দিব। সেইকাৰণে কৈছে মুকুতি সুখকো কৰি ভকতি সেবৰ, নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। যে আশা নকৰিলেও ভগৱন্তই মুক্তি যাচি দিয়ে, তেনেহেন ভগৱন্তক যিসকলে ভক্তি নকৰে, সেইজন বোলে কৰ্মবন্ধনৰ জড়তাত বন্দী হৈ থাকে। কাৰণ ভগৱন্তই আমাক কি দিয়া নাই? বোলে বাক্য কৰ্ণ মনোমুখ আছে মানে যাৰ। ভগৱন্তই আমাক কথা কবলৈ বাক্য দিছে, চিন্তা কৰিবলৈ মন দিছে, আৰু শুনিবলৈ কাণ দিছে, গাবলৈ মুখ দিছে। ইয়াক খালি সৎ প্ৰয়োগ কৰিব লাগে। বাক্যবিলাক কৃষ্ণযুক্ত কৰক। কেৱল নামঘৰত আহি পেলাই
বাপুকণ দাইটিক দেখিয়ে কৃষ্ণ বাপ বুলি ক'লেই নহ'ব কোনোবা চিনাকি মানুহজনক দেখিয়ে কৃষ্ণ আই কৃষ্ণ বাপ বুলি ক'লে নহ'ব যদি ঘৰত থাকোতে আপোনাৰ কৃষ্ণ নামৰ সলনি যদি বেলেগ কিবা আহি যায় বাক্যত যদি কৃষ্ণৰ নাম নাথাকে কামত নাহিব প্ৰতি কৰ্মময় জীৱনত কৃষ্ণ শব্দ প্ৰয়োগ কৰিবলৈ আমি যত্ন কৰিব লাগে এই কথাটো আমাক আজি শাস্ত্ৰই দেখুৱাইছে মনত কৃষ্ণৰ চিন্তন থাকিব লাগিব কান নামৰ জপনাখনেদি কৃষ্ণৰ নাম হৃদয় নামৰ চোতালখনত বহুৱাব পাৰিব লাগিব তেতিয়াহে ঈশ্বৰে কৃপা কৰিব এয়া আমাৰ অধিকাৰ বুলি কৈছে কাৰণ প্ৰভু পদ পংকজক ভজে ব্ৰহ্মা হৰে ভগৱন্তৰ চৰণ সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱয়ো সেৱা কৰে নৰতনু পায়াতে যে পমন পামৰে আৰু এই নৰদেহ পায় যিজনে ভগৱন্তক ভজনা নকৰে সেইজনৰ সমান পাপী নাই বুলি কৈছে একোকালে মনুষ্য মৃত্যুৰ নেৰাই হাত তথাপি নভজি মৰে কৰি আত্মঘাত